তেওঁলোকে ধমকি দি আছে, কাটিব খুজি আছে, মাৰিব খুজি আছে, যি কৰিব খুজি আছে, খুজি থাকক। বিহাৰী এজনী ছোৱালীৰ লগত যুদ্ধ কৰি নোৱাৰিলে, হাৰ মানিলে, আৰু সেইজন ব্যক্তি বিহাৰী ছোৱালীৰ লগত নোৱাৰি পিনে এতিয়া আকৌ আহিছে মুছলমানৰ পিছত লাগিছে। আমাক তুমি ধমকি দি লাভ নাই। আচলতে তোমালোকে নৱপ্ৰজন্মক কি শিক্ষা দি আছা, কি শিকাই আছা আচলতে তোমালোকে? এইজন পৰজীৱী প্ৰাণীৰ মুছলমানসকল বা সংখ্যালঘুসকলৰ ওপৰত কিয় খং উঠিছে আপোনালোকে জানেনে? আজাদ চৌধুৰী নামৰ এজন ব্যক্তি, সেইজন ব্যক্তিয়ে হয়তো টেক্স দিয়া নাই। বিহাৰীসকলেওতো এতিয়া টেক্স দিয়া বন্ধ কৰি দিছে। সকলোৱে বুজিছে, সকলোৱে জানিছে যে যদি টেক্স দিবই লাগে আমি অসম চৰকাৰক দিম, আৰু যাৰ কাৰণে তেওঁ এতিয়া পুলিচ প্ৰশাসনক ফ'ৰ্চ কৰি আছে, পুলিচ প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে, ধমকি দি আছে যে আজাদ আলীৰ কোনোবা ঘৰ নেকি, বিল্ডিং নেকি ভাঙি দিব লাগে, আৰু লগতে কৈ আছে যে আজাদ আলী নেকি বাংলাদেশী, আজাদ আলী বাংলাদেশী। মানে তেওঁলোকে মুখেৰে মদাহী মদ খোৱা মুখেৰে কৈ দিলেই হ'ল যে এইজন ব্যক্তি বাংলাদেশী। সেইজন ব্যক্তিৰ বাৰ্থ চাৰ্টিফিকেট আছে, সেইজন ব্যক্তিৰ পাছপোৰ্ট আছে, মাটিৰ ডকুমেণ্টছ আছে, সকলো কিছু প্ৰমাণ পত্ৰ আছে। কিন্তু এইজন পণ্ডিতে কৈ আছে যে আজাদ আলী নেকি বাংলাদেশী। এতিয়া তেওঁ ডিচাইড কৰিব কোন বাংলাদেশী কোন বাংলাদেশী নহয়। অসমৰ পুলিচ প্ৰশাসনৰ কোনো প্ৰয়োজন নাই, অসম চৰকাৰৰ কোনো প্ৰয়োজন নাই, অসমত কোনো আইন কানুন নাই। তেওঁৰ মতে তেওঁ যি ক'ব যোনে বাংলাদেশী সেইজনেই বাংলাদেশী। এইসকলক কি কৰা উচিত? আচলতে যি কৰিব লাগে সেয়া আচলতে আমাৰ পাব্লিকে নকৰে, সকলোৱে মনে মনে আছে, ধৈৰ্য সহকাৰে আছে। শৃংখল চলিহাই সামাজিক মাধ্যমত আহি বৰ্তমান সময়ত যেনেধৰণৰ ধমকি প্ৰদান কৰি আছে, অসমখনক যেনেদৰে ৰক্তাক্ত কৰাৰ চেষ্টা কৰি আছে, অসমৰ মুছলমান সমাজ, অসমৰ সংখ্যালঘু সমাজ, আপোনালোকে এইজনৰ ফাঁদত নপৰিব। এইসকলে যুদ্ধ কৰাৰ চেষ্টা কৰি আছে, মুছলমানক অত্যাচাৰ কৰাৰ চেষ্টা কৰি আছে, কিন্তু আমি এইসকলৰ কথাত আমি যাতে আমাৰ অসমৰ পৰিৱেশ কেতিয়াও নষ্ট হ'ব নিদিওঁ। তেওঁলোকে ধমকি দি আছে, কাটিব খুজি আছে, মাৰিব খুজি আছে, যি কৰিব খুজি আছে, খুজি থাকক। তেওঁলোকে হাতত তৰোৱাল উঠাই লৈছে, হাতত হেংদাং উঠাই লৈছে। আপোনালোকে আপোনালোকৰ হাতত কোৰাণ উঠাই লওক, আৰু আল্লাহৰ ওচৰত আপোনালোকে ৱাদা কৰক যে আপোনাৰ সন্তানক ডক্টৰ বনাব, আপোনাৰ সন্তানক ইঞ্জিনিয়াৰ বনাব, আপোনাৰ সন্তানক পাইলট বনাব, আপোনাৰ সন্তানক বৈজ্ঞানিক বনাব, আপোনাৰ সন্তানক বেৰিষ্টাৰ বনাব। আপোনাৰ সন্তানসকলে যাতে অসমত দপদপনি কৰাৰ প্ৰয়োজন নহয়, আপোনাৰ সন্তানসকলে যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈ পিনে দপদপাই থাকিব পাৰে। বেৰিষ্টাৰ ইলিয়াছ এজন যুৱক, সেইজন যুৱকে লণ্ডনত গৈ পিনে ৰাজহুৱা সভাত ভাষণ দি আছে, হাজাৰ হাজাৰ মানুহৰ সন্মুখত মন্তব্য কৰি আছে, অসমক লৈ গৌৰৱ অনুভৱ কৰি আছে। সেই ঠাইবিলাকত যোৱাৰ সাহস হ'ব নেকি? এই যে হাতত হেংদাং লৈ আছে, হাতত হেংদাং লৈ পিনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈ পিনে কোনো স্থান পোৱা নাযায়। এইসকল মূৰ্খই হয়তো নাজানে। লাচিতৰ নামত সংগঠন খুলি পিনে যেনেধৰণৰ গুণ্ডাৰাজ চলাই আছে, মানুহৰ পৰা যেনেকৈ টেক্স সংগ্ৰহ কৰি আছে, মানুহক যেনেকৈ ভয় বাবুকি দেখুৱাই আছে, অসহায় দুখীয়া মানুহক যেনেকৈ অত্যাচাৰ কৰি আছে, এয়া কিন্তু লাচিতৰ আদৰ্শ নাছিলে। গতিকে অসমবাসী ৰাইজ, আপোনালোকে এইজন মদাহীক আপোনালোকে জাতিৰ ৰক্ষক বুলি নাভাবিব। এইজনে কিন্তু জাতিখনক বৰ্তমান বদনামী কৰি আছে, জাতিখনক ধ্বংসৰ পথত লৈ গৈ আছে। হাতত হেংদাং লোৱাৰ মানে কি?